দেউতা কিয় এনেকৈ মাতিলা? কি কথা আলোচনা কৰিবানো? মই কাপোৰ কেইটামান ধুব ওলাইছিলো। কি কথা আলোচনা কৰা না? কোৱা, সোনকালে কোৱা। অঁ মা, কোৱা, সোনকালে কোৱা। মোৰো ইণ্টাৰভিউ এটা আছে, গমেই পোৱা দেখোন। মই অকণমান প্ৰিপেৰেশ্যন কৰিব লাগে। কি কথা কোৱা, সোনকালে কোৱা। মই অকণমান পঢ়োগৈ, এইবাৰ চাকৰিটো ল'বই লাগিব। ৰচোন, তহঁত দুটাৰ লগত কথা এটা আলোচনা কৰোঁ বুলি ভাবিছোঁ। তহঁতৰ যে একেবাৰে সময়ে নাই। আৰু মাজনী, তই সদায় কাপোৰ ধোৱা, ভাত বনোৱা এইবোৰতে লাগি থাকিবি নেকি? অকণমান ৰেষ্ট ল, পৰীক্ষা দি উঠিছ। মই আছোঁ নহয় কাম কৰিবলৈ। অঁ মাজনী, মাৰে ঠিকেই কৈছে। তই এতিয়া অলপ ৰেষ্ট ল। তই যিহেতু ছোৱালী মানুহ, বেলেগ এখন ঘৰলৈ বিয়া দিলে তই তাত কাম কৰিবই লাগিব। গতিকে ইয়াত থাকোঁতেই কেইদিনমান ৰেষ্ট লৈ ল। তাতে তোৰ কাৰণে এটা ভাল খবৰো আহিছে। ভাল খবৰ? কি ভাল খবৰ দেউতা? কি ভাল খবৰ মানে? তোৰ যে বিয়া বয়স হৈছে, তই পাহৰিছ হ'বলা। বিয়া? অঁ, তই এতিয়া সৰু হৈ থকা বুলি ভাবিছ। তই এতিয়া বহুত ডাঙৰ হলি, তোক আমি বিয়া দিব পৰা হ'লো। বহুত ভাল মানুহ এঘৰৰ খবৰ পাইছোঁ। তই কিন্তু এইবাৰ বিয়া চিয়া নহওঁ বুলি নকবি দেই। ল'ৰাটো বহুত ভাল, নম্ৰ, ভদ্ৰ, মদ ভাং বি চিগাৰেট একোৱেই নাখায়। সি ভাল মাল্টিনেশ্যনেল কোম্পানী এটাত চাকৰিও কৰে। কিন্তু তাৰ মাক দেউতাক নাই, সি অকলশৰীয়া। সেইকাৰণে সি এতিয়া ভাল ছোৱালী এজনী চাই বিয়া পাতিব বিচাৰিছে। তেওঁলোকে হেনো এই 2 এদিনতে আমাৰ ঘৰলৈ আহিব তোক চাবলৈ। মা, তুমি এইবোৰ কি কথা কৈছা? মই এতিয়াই বিয়া নহওঁ দেই। অঁ মা, বাই ঠিকেই কৈছে। বাকনো তোমালোকে এতিয়াই কিয় বিয়া দিব লাগে? বাক তাৰমানে তোমালোকক উলিয়াই দিওঁ লাগিয়ে আছে ন? বা নাথাকিলে ঘৰখনত থাকি কেনেকুৱা লাগিব কোৱাচোন? অঁ মা, ভাইটিয়ে ঠিকেই কৈছে। কোনে কৈছে তোক আমাৰ উলিয়াই দিওঁ লাগি আছে বুলি? কোনো ল'ৰা ছোৱালীকে মাক দেউতাকে উলিয়াই দিব নিবিচাৰে। বেলেগৰ দূৰত পঠাব নিবিচাৰে। নিজৰ ওচৰতে সদায় ৰাখিব বিচাৰে। কিন্তু ছোৱালী মানুহক বিয়া দিয়াটো এইটো প্ৰকৃতিৰে নিয়ম। তাতে আকৌ ইমান ভাল ল'ৰা এটা পাইছোঁ। আজিকালি সহজে ভাল ল'ৰা পোৱাটো বহুত টান। তাতে তই পঢ়া শুনা শেষ কৰি ঘৰতে আছ। আৰু দুদিনমানৰ পিছত আকৌ মানুহে ক'ব এইজনী পঢ়া শুনা শেষ কৰি ঘৰতে বহি হৈ আছে। গতিকে মানুহৰ পৰা কথা নুশুনা আগতেই ভাল ল'ৰা এটা পাইছোঁ যেতিয়া বিয়াখন দিওঁ বুলি ভাবিছোঁ। তোমালোকে তাৰমানে মানুহৰ ভয়তে মোক এতিয়া ঘৰৰ পৰা খেদিব বিচাৰিছা। তই মিছাতে এনেই ভুল নুবুজিবি অ' মাজনী। তই আজি বিয়া নহওঁ, কালি বিয়া নহওঁ, এবছৰ দুবছৰলৈ বিয়া নহওঁ মানিছোঁ বাৰু। এদিন নহয় এদিনটো তই বিয়া হ'বই লাগিব। ছোৱালী হৈ জন্ম হৈছ যেতিয়া এদিন নহয় এদিনটো এঘৰলৈ উলিয়াই দিবই লাগিব। গতিকে ভাল ল'ৰা এটা পাওঁতেই বিয়াখন দিওঁ বুলি ভাবিছোঁ। কিন্তু দেউতা, মোৰ এতিয়া বিয়া হ'বলৈ ইচ্ছা নাই। মাজনী, তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। ল'ৰাটো ভাল যেতিয়া তই বিয়া নহওঁ বুলি কৈ নাথাকিবি। তোৰ বিয়াখন হ'ব লাগিব। বাৰু, আমি তোক বেছি জোৰ নকৰোঁ। ল'ৰাটো আহিম বুলি কৈছে, এবাৰ আহিবলৈ দিওঁ। তাক তই চাই মেলি এবাৰ কথা বতৰা পাতি ল। কি জানি তোৰ ভাল লাগেই। তোৰ যদি ল'ৰাটোক ভাল নালাগে, কথা বতৰা পাতি ভাল নাপাওঁ, তেনেহ'লে আমি তোক জোৰ কৰি বিয়া নিদিওঁ। ঠিক আছে দিয়া, তোমালোকৰ কথা বাৰু মই ৰাখিম। আহিবলৈ খুজিছে আহিব দিয়া বাৰু। কিন্তু মোৰ যদি কথা বতৰা পাতি ভাল নালাগে, মোৰ যদি পচন্দ নহয়, মই কিন্তু বিয়াত নবহোঁ। সেইটো কিন্তু তোমালোকক আগতীয়াকৈ কৈ দিছোঁ, চাবা। হ'ব দে বাৰু, তোৰ পচন্দ নহ'লে আমি তোক জোৰ কৰি বিয়া নিদিওঁ। তই যে তেওঁ আকৌ কথাবোৰ বুজালে বুজি পাওঁ, সেইটোৱে মোৰ ভাল লাগে। তই চিন্তাই নকৰিবি। তোৰ পচন্দ নহ'লে আমি তোক জোৰ কৰি কেতিয়াও বিয়া নিদিওঁ। যা এতিয়া, তহঁতৰ নিজৰ কাম কৰগৈ। বাবা, যা, তোৰ পঢ়িব আছে বুলি কৈছিলি নহয়, তই কিতাপত বহগৈ যা। অঁ যাওঁ। মাজনী, তই এতিয়া সেইবোৰ একো চিন্তা নকৰিবি। তোৰ পচন্দ অবিহনে আমি কেতিয়াও নাযাওঁ। তই যি ভাল পাওঁ সেইটোহে কৰিম। তই কাপোৰ ধুবলৈ লৈছোঁ বুলি কৈছিলি নহয়, যা কাপোৰ ধুগৈ। ল'ৰাটো ভাল যেতিয়া তাই অপচন্দ কৰিবলগীয়া একো নাই ন? ল'ৰাটো দেখাই শুনায়ো ভাল। তাই পচন্দ কৰিবই, চাবাচোন তুমি। বা, তই বিয়া হ'ম বুলি কৈ দিলি হা? তই যোৱাগৈ পিছত মই এইখন ঘৰত বৰ অকলশৰীয়া হৈ যাম। ভালেহে হ'ব। মা দেউতাক কৈ তয়ো সোনকালে বিয়াখন পাতি ল'বি আকৌ। নাই দেই, মই ইমান সোনকালে বিয়া চিয়া নাপাতো। বা, তই আকৌ বিয়া হৈ যোৱাৰ পিছত ভিনদক পাই মোক নাপাহৰিবি। ঠিক এইটো পাগলটো, কিয় পাহৰিম আকৌ তোক? এতিয়াতো এনেকৈ কথা পাতি থাকিব নালাগে, যা, নহ'লে তোৰ এক্সাম দেৰি হ'ব। মই পাহৰিছিলোৱে, যাওঁ দে। মাক কবি মই আহিলোঁ বুলি। কম দে, তই যা। মনালিছা, তুমিতো সকলো জানাই, তথাপিও কথা এটা কওঁ। আজিৰ পৰা এইখন তোমাৰেই ঘৰ। মোৰতো মা দেউতা কোনো নাই, একেবাৰে অকলশৰীয়া আছিলোঁ। এতিয়া মোৰ আপোন কেৱল তুমি। আৰু আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমাৰ। ইয়াত তুমি কিবা এটা কৰিবলৈ কাকো সুধিব নালাগে। আৰু ঘৰখন তোমাৰ মতে সজাই পৰাই ল'বা। হ'ব। মনালিছা, তুমি আকৌ কিয় মন মাৰি আছা? মোক কিবা বেয়া পাইছা নেকি? নাই, একো বেয়া পোৱা নাই। মা দেউতাক এৰি থৈ আহিছে যে, ঘৰলৈ বৰকৈ মনত পৰি আছে। ভাইটিলৈও মনত পৰি আছে। সি মই নোহোৱাকৈ অকলে থাকিবলৈ বৰ বেয়া পায়। ঘৰলৈ যদি বেছিকৈ মনত পৰি থাকে, ভাইটিলৈ ভিডিঅ' কল এটাকে কৰিবা। পাৰিলে তাক এবাৰ আহিবলৈ ক'বা। আৰু আমাৰ সকলোবোৰ নিয়ম শেষ হোৱাৰ পিছত আমি বাৰু যাম তোমালোকৰ ঘৰলৈ। এতিয়া তুমি এনেকৈ মন মাৰি নাথাকিবা আকৌ। তুমি মন মাৰি থাকিলে মোৰ ভাল নালাগিব নহয়। নাথাকো বাৰু। মনালিছা, কি হ'ল? এনেকৈ মন মাৰি বহি আছা যে? মোৰ অফিচ যাবলৈ হ'ল নহয়, মোক কিবা এটা খাবলৈ দিয়া আকৌ। তুমি ৰেডি হ'লাই? তুমি একো নবনালাই নেকি? নবনালা যদি হ'ব দিয়া, মই কেণ্টিনতে কিবা এটা খাই ল'ম। বনাইছোঁ, মোৰ ভাত হ'ল। মই বেলেগ এটা কথাহে চিন্তা কৰি আছোঁ। কি বেলেগ কথা চিন্তা কৰিছা? তোমাৰ গা বেয়া নেকি? নহয়, একো গা চা বেয়া নহয়। ভাল খবৰ এটাহে আছে। ভাল খবৰ? কি ভাল খবৰ? কোৱা আকৌ সোনকালে। তুমি দেউতাক হ'বলৈ ওলাইছা জানা?
কি তুমি সঁচাকৈ কৈছা মনালিছা? অঁ আকৌ ইমান ডাঙৰ কথা এটা মই কি মিছাকে ক'ম নেকি? তুমি এই সপ্তাহতে অফিচৰ পৰা ছুটি ল'ব লাগিব। আমি ডক্টৰৰ ওচৰলৈ যাব লাগিব। ল'ম কিয় নল'ম আকৌ, মই কাইলৈ ছুটি ল'ম। তুমি মোক বহুত ডাঙৰ উপহাৰ এটা দিলাও মনালিছা। খবৰটো শুনি যে মোৰ কিমান ভাল লাগিছে তোমাক মই বুজাব পৰা নাই। আৰু 9 মাহৰ পিছত মই দেউতাক হ'ম। আমাৰ মাজলৈ সৰু বেবী এটা আহিব, কিমান যে ভাল লাগিব। হ'ব এতিয়া ইমান আনন্দ কৰিবলৈ নালাগে। এতিয়াও আনন্দ কৰিবলৈ বহুত সময় আছে। আহা মই ভাত দিওঁগৈ তোমাক। মোৰ ভাত হ'ল নহয়? মনালিছা, এতিয়াৰ পৰা কিন্তু তুমি বেছি কাম বন নকৰিবা, খুব ৰেষ্টত থাকিবা। আমাৰ বেবীটো আৰু তুমি সুস্থ হৈ থাকিব লাগিব। হ'ব দিয়ক, নকৰোঁ বাৰু। আমি দুজনহে মানুহ, ঘৰখনততো কিমান কাম আছে। আৰু একেবাৰে কাম বন নকৰিলেও বেয়া। এইখিনি সৰু সুৰা কাম কৰিলে মোৰ একো নহয়। তুমি বেছি চিন্তা কৰিব নালাগে। খালি তুমি ছুটি ল'বলৈ নাপাহৰিবা। এইকেইদিনতে আমি ডক্টৰৰ ওচৰলৈ যাব লাগিব। নাপাহৰোঁ মনালিছা, কিয় পাহৰিম বাৰু? ইমান ডাঙৰ কথা এটা মই পাহৰিব পাৰোঁনে? তাতে আকৌ মোৰ জীৱনৰ আটাইতকৈ ভাল লগা খবৰটো। পাহৰা কোনো প্ৰশ্নই নুঠে। ব'লা তোমাক ভাত দিওঁগৈ। হ'ব মনালিছা, তুমি মোক একো ভাত চাত দিব নালাগে। তুমি ভাত বনাই থৈছা যেতিয়া মই নিজে বাঢ়ি খাম। তুমি অকণমান ৰেষ্ট কৰা। এতিয়াৰ পৰা তোমাৰ সকলো কামতে মই তোমাক সহায় কৰি যাম। হ'ব দিয়ক, তুমি ইমান চিন্তা কৰিব নালাগে। মোৰ বেমাৰ হোৱা নাই নহয়। এইটো জানো কিবা বেমাৰ ইমান ৰেষ্ট কৰি থাকিবলৈ? এইটো সময়ত যিমান পাৰোঁ কাম কৰিবহে লাগে। তুমি ক'লেই নহ'ব নহয়। তুমি এতিয়াৰ পৰা সম্পূৰ্ণ ৰেষ্টত থাকিব লাগিব। আৰু খোৱা বোৱাবোৰো সময়মত কৰিব লাগিব। মই ভাত বাঢ়োগৈ, তুমিও মোৰ লগতে একেলগে ভাতকেইটা খাই ল'বা ব'লা। এতিয়াৰ পৰা তুমি খোৱা বোৱাবোৰ খুব সময়মতে কৰিব লাগিব। আগৰ দৰে খাম বুলি ৰৈ থাকিলে নহ'ব। সময়ত খাবই লাগিব তুমি, ব'লা। তোমাৰ পৰাও যে আৰু শান্তি নাই আৰু দেই, ব'লা। মনালিছা, আমাৰ বেবীটোলৈ মই কেইযোৰমান কাপোৰ কিনি আনিছোঁ। চোৱাচোন ভাল লাগিছেনে নাই? আৰু বেবী ক্ৰীম পাউডাৰ চব লৈ আহিছোঁ। তুমিও যে আৰু দেই, এতিয়ানো কিয় ইমান কাপোৰ কিনিব লাগে বাৰু কোৱাচোন? পিছত কিনিলেও হ'ল হয়। কালি ইমানবোৰ কাপোৰ কিনিছে, আজিনো আকৌ কিয় কিনিব লাগে? এইবোৰ কাপোৰ সৰু হৈ যোৱাৰ পিছত কি কৰিবা? সিটো আৰু দুদিনমানৰ পিছত ডাঙৰেই হ'ব। তুমি ক'লেই হ'ব নেকি? কিনিমেই মই, আৰু কিনিমহে। হ'ব দিয়া, এতিয়া সেইবোৰ কাপোৰ বেগতে ভৰাই থৈ দিয়া। সেইবোৰ নতুনে পিন্ধাব নোৱাৰিম নহয়, ধুই ল'ব লাগিব। ইটো সিটো বস্তুবোৰ এনেই কিনি তুমি বহুত পইচা খৰচ কৰিছা। ইফালে হস্পিটেলৰ বিল দিবলৈ আছেই। সেইবোৰ বিলৰ কথা তুমি চিন্তা কৰিব নালাগে নহয়। মই চব যোগাৰ কৰি থৈছোঁ। ডক্টৰৰ লগত তুমি কথা পাতিছিলানে? কেতিয়া ডিচাৰ্জ দিবনো? আজি আবেলিলৈ ডিচাৰ্জ দিম বুলি কৈছে। পইচা পাতি সকলো যোগাৰ হ'লনে? মই কৈছোঁৱে দেখোন, পইচাৰ কথা তুমি চিন্তা নকৰিবা। মই সকলো যোগাৰ কৰি থৈছোঁ। তোমাৰ ভোক লাগিছে নেকি? ভোক লাগিছে যদি কিবা এটা খাই লোৱা। নাখাওঁ দেই, মোৰ হস্পিটেলত একোৱে খাবলৈ মন নাযায়। কেনেকৈ ঘৰ পাওঁগৈ লাগি আছে। নোখোৱাকৈ থাকিলে নহ'ব নহয়। তুমি দেখোন দুৰ্বল হৈ যাবা। তুমি দুৰ্বল হৈ গ'লে আমাৰ বেবীটোৱে কেনেকৈ শক্তি পাব? অথনি মেৰিগ'ল্ড বিস্কুট আৰু লাল চাহ খাইছিলোঁ দেখোন। এতিয়া নাখাওঁ দেই। হয় দিয়া, তোমাৰ বৰ কষ্ট হৈছে ন? কালিৰ পৰা তুমি একো নোখোৱাকৈ আছা। অকল মেৰিগ'ল্ড বিস্কুট আৰু চাহকেই খাই আছা। ডক্টৰে তোমাক মগু দাইল দি অলপ খিচিৰি খাবলৈ পাৰিবা বুলি কৈছে। তুমিহে খাবলৈ ইচ্ছা নকৰা। এটা সন্তান জন্ম দিব লগা হ'লে মাকবোৰৰ বহুত কষ্ট হয়। তোমাক এনেকৈ দেখি দেখি মোৰ বেয়া লাগি গৈছেগৈ। সন্তান এটা জন্ম দিব লগা হ'লে মাকবোৰে বহুত ত্যাগ কৰিব লাগে। তোমাক দেখিয়ে মই সকলো কথা বুজি পাইছোঁ। কথাখিনি মই তোমাক ক'বহে পাৰিম। তোমাৰ পৰা দুখ কষ্টখিনি লৈ আহিব নোৱাৰিম। কালি তুমি বহুত কষ্ট পাইছা, মই তোমাক দেখি বুজিব পাৰিছোঁ নহয়। মোৰ সেইখিনি সময়ত বহুত বেয়া লাগিছিল জানা। হ'ব দিয়া, সেইখিনি কষ্ট হ'বই আৰু। মই সেইখিনি কষ্ট বুলিয়ে ভবা নাই। তোমাৰ মৰমবোৰ পোৱাৰ পিছত মই দুখত থাকিলেও দুখ পালেও কেতিয়াও দুখ অনুভৱ নকৰোঁ। ভগৱানে যে মোক তোমাৰ নিচিনা এজন হাজবেণ্ড দিছে, এই কথাটো ভাবিয়ে মোৰ ভাল লাগে। আৰু মোৰ মনত দুখ কষ্ট একো নাথাকে তোমাৰ মুখখন দেখাৰ পিছত। এতিয়া তুমি মোৰ কথাকে চিন্তা কৰি থাকিব নালাগে। মই বাৰু বিচনাতে শুই কালিৰ পৰাই ৰেষ্ট লৈ আছোঁ। তুমিহে বহুত কষ্ট পাইছা। তুমি অকণমান ৰেষ্ট লৈ থাকা। এতিয়া আৰু তুমি বাহিৰলৈ গৈ একো আনিব নালাগে। অকণমান ৰেষ্ট লৈ বহি থাকা। হ'ব দিয়া। তুমি কিমান আৰু এনেকৈ মন মাৰি চিন্তা কৰি বহি থাকা? তুমি এনেকৈ মন মাৰি থাকিলে মোৰ ভাল নালাগে নহয়। চাকৰিটো গ'ল আৰু। তোমাৰ শিক্ষা দীক্ষা আছে, আকৌ ইণ্টাৰভিউ দিয়া, ভাল চাকৰি এটা পাবা দিয়া। তুমি হাঁহি মাতি থাকিলেহে ভাল লাগে। চাকৰিটো গ'ল আৰু। সেইবুলি এনেকৈ মন মাৰি থাকিবা নেকি? আকৌ পাবা নহয় কিবা এটা। চাকৰিটোতো তোমাৰ নিজৰ ভুলৰ বাবে যোৱা নাই, কোম্পানীটোৱে বন্ধ হৈ গ'ল। তাতনো তোমাৰ গাত কি দুখ আছে? ভালকৈ ইণ্টাৰভিউ মাৰিলে তুমি আকৌ এটা চাকৰি পাবা। চাকৰিটো নোহোৱা হোৱা আজি এমাহেই হ'ল। তুমি কিমান কষ্টত আছা। তোমাক মই প্ৰয়োজনীয় বস্তু এটা আনি দিব পৰা নাই। লাহে লাহে ল'ৰাটো ডাঙৰ হৈ আহিব। তাক মই ভালকৈ একো এটা খুৱাব নোৱাৰিম, পিন্ধাব নোৱাৰিম, ভালকৈ পঢ়াব নোৱাৰিম। কি যে হ'ব, এইবোৰ কথা ভাবিয়ে মোৰ মাথাটোত কাম নোহোৱা হৈ আছে। যদি কেনেবাকৈ আকৌ চাকৰি এটা নাপাওঁ, তেনেহ'লে আমাৰ কিমান কষ্ট হ'ব চোৱাচোন। তোমালোক দুটাক কেনেকৈ চলাম মই? তাতে ঘৰখনৰ কিমান খৰচ। কি কোৱা তুমি? মোৰ কিয় চিন্তা নহ'ব বাৰু কোৱাচোন? চিন্তাটো হ'বই। এনেকৈ চাকৰি এটা নোহোৱা হৈ গ'লে কাৰণো চিন্তা নহ'ব? মোৰো বহুত চিন্তা হৈ আছে। সেই বুলিয়ে তুমি এনেকৈ মন মাৰি থাকিলে ভাল লাগে জানো? ভগৱান আছে, ভগৱানে নিশ্চয় আমাক সহায় কৰিব। তথাপি মই বাৰু আজি ভাইটিৰ লগত এবাৰ কথা পাতিম। তাৰ কোম্পানীত কিবা পষ্ট খালী আছে নেকি সুধিম। সি কিজানি ক'ৰবাত কিবা এটা কৰিব পাৰে। ভাইটিক আৰু কিমান সহায় বিচাৰি থাকিবা আৰু? এই মাহটোতে সি 2-3 বাৰ সহায় কৰিছে। বাৰে বাৰে তাক আমাৰ বিপদত সহায় বিচাৰি থাকিলে নহ'ব নহয়। মোৰ বেয়াই লাগে।
বেয়া লাগিলে হ'বনে? সি মোৰ নিজৰ ভাইটি, সি কেতিয়াও বেয়া নাপায়। মোৰ বিপদত সি সহায় কৰিবই। তাৰ লগত মইহে কথা পাতিম, তুমি পাতিব নালাগে নহয়। সি মোক যেনেকৈ নহওক সহায় কৰিবই। আৰু তুমি এতিয়া বেছিকৈ সেইবোৰকে চিন্তা কৰি নাথাকিবা। সদায় মানুহৰ দিন বেয়াকৈ নাযায় নহয়, ভাল দিন আহিব চাবা। চিন্তা নকৰোঁ বুলিয়ে ভাবোঁ, তথাপিও যে চিন্তাবোৰে চবফালৰ পৰা আগুৰি ধৰে। কি কৰিম কি নকৰিম ভাবিয়ে নাপাওঁ। ভাইটি, তই আহিলি? ভাইটি, তই ক'ৰবাত কিবা খবৰ পালিনে? নাই বা, তই মোক ক্ষমা কৰিবি। আমাৰ অফিচত মই ছাৰক ভালদৰে সুধিছোঁ ক'ৰবাত যিকোনো কিবা এটাত ভিনদেউক সোমোৱাই দিব পাৰে নেকি বুলি। ছাৰে কৈছে এইকেইদিনত একোৱেই খালী নাই। আৰু মই বেলেগতো সুধিছোঁ, বহুত চেষ্টা কৰিছোঁ জাননে। ভিনদেউৰ চাকৰি এটাৰ বাবে মই বহুত চেষ্টা কৰিছোঁ। তই চেষ্টা কৰিবি বুলি জানো। বাৰু দে, নহ'লেনো কি কৰিবি? ভিনিয়েৰে চাকৰিটো যোৱাৰ পিছৰে পৰা তইয়ে আমাক সহায় কৰি আছ একমাত্ৰ। তোৰ বাহিৰেনো কোনে সহায় কৰিবলৈ আহিছে? ভিনদেউৰ চাকৰিটো নাইকিয়া হোৱাৰ পিছতে তেওঁলোকৰ পৰিয়ালৰ সকলো মানুহে আমাৰ লগত মাতবোল কৰিবলৈ বন্ধ কৰিলে। কিজানি আকৌ ক'ৰবাত কোনোবাই টকা পইচা দি সহায় কৰিব লাগে সেই ভয়তে। কোনো নহা হ'ল, একমাত্ৰ তইয়ে যি আমাক সহায় কৰি আছ। হ'ব দে বা, তই চিন্তা নকৰিবি। মই থকালৈকে তহঁতক মই সহায় কৰিয়ে থাকিম। জানো তই সহায় কৰিবি বুলি। তই যে আমাক বিপদত পৰিবলৈ নিদিয় সেইটো মই ভালকৈ জানো। ভাইটি, ভিতৰলৈকে আহ, ভিতৰতে বহিবি। বা, এই মোনাকেইটা লৈ যাচোন। শাক পাচলি বজাৰ অলপ কৰি আনিছোঁ আৰু বাবুটোলৈ কিবা কিবি অলপ লৈও আহিছোঁ। কাপোৰ দুযোৰো আনিছোঁ তাৰ কাৰণে। তোৰ কাৰণে নাইটি এটা আনিছোঁ আৰু ভিনদেউৰ কাৰণে চেণ্ডেল এযোৰ আনিছোঁ। আৰু অলপ আগতে ভিনদেউৰ একাউণ্টত মই টকা 5,000 ভৰাই দিছোঁ। কিবা প্ৰয়োজন হ'লে কিনি ল'বি। তইনো বাৰু ইমান সোপা খৰচ কিয় কৰিব লাগে কচোন? হ'ব দে, আগতে জানো খৰচ কৰিছিলোঁ তোৰ নামত। এতিয়া ভিনদেউৰ চাকৰিটো নাই যেতিয়া ময়ে দিব লাগিব আকৌ। লৈ যা, একো নহয় দে। বাবুটো ক'ত আছে? সি ৰুমতে খেলি আছে, তই নহ'লে ৰুমলৈকে যা। অঁ, মই তাৰ ওচৰলৈকে যাওঁ দে। তই মোনাকেইটা ধৰচোন। বাবু, বাবু ক'ত আছে? মই আহিছোঁ। ভাইটি নথকা হ'লে আজি মোৰ কি অৱস্থা হ'ল হয়। সি মোক এই বিপদৰ সময়ত বহুত সহায় কৰিছে। তোমাৰ ভাইটিৰ বিয়াখনো পালেহি। সি আমাক বহুত সহায় কৰি থৈছে। এতিয়া বাইক ভিনিয়েক খাল হৈ যদি তাৰ বিয়াত আমি ভাল কিবা এটা দিব নোৱাৰোঁ, বৰ বেয়া কথা হ'ব। একো দিব নোৱাৰিলেও সি আমাক একেবাৰে বেয়া নাপায়। সি আমাৰ সকলোবোৰ কথা গমেই পাই আছে দেখোন। সিয়ে আমাৰ ঘৰখন চলাই থকা নিচিনাকৈ আছে। তুমি আকৌ এনেই চিন্তা কৰি থাকিব নালাগে কিবা এটা ভাল বস্তু দিবলৈ। কি যে হৈ গ'ল নহয়। হেল্ল' বা। অঁ ভাইটি, কি কৰিছ? ঘৰতে আছনে তই? অঁ বা, আছোঁ দে। এই অফিচ যাবলৈ ওলাওঁ আৰু। ৰাতিপুৱাই ফোন কৰিলি যে, কি হ'ল কচোন? মানে ভাইটি, তোক ক'বলৈ বেয়াই লাগিছে। তোৰ বিয়াখন হৈ যোৱাও বেছি দিন হোৱা নাই। কিন্তু তোকেই নকয়নো মই কাক ক'ম? তোৰ বাহিৰেনো মোক কোনে সহায় কৰিব? কি হ'ল তই কচোন? তইতো জানই ভিনিয়েৰ চাকৰিটো নাইকিয়া হোৱা কিমান দিন হ'ল। এতিয়ালৈকে একো এটা চাকৰি বাকৰি যোগাৰ কৰিব নোৱাৰিলে। ঘৰখন চলা ইটো সিটো কৰোঁতে বহুত টকা ধাৰ হৈছে। তই পাৰ যদি মোক টকা 20,000 মান দিব পাৰিবি নেকি? মানে মই আগতে যাৰ পৰা ধাৰে লৈছিলোঁ তেওঁলোকে বিচাৰি আহিছে আৰু বৰ বেয়াকৈ কৈ থৈ গৈছে আজি। হয় নেকি? তেনেহ'লে তই মোক কিয় কোৱা নাছিলি ইমান দিনে? হ'ব দে, তই চিন্তা কৰিব নালাগে। মই তোক টকা 30,000 দি দিম। মই থকালৈকে তই একো চিন্তা নকৰিবি। তোৰ কিবা বিপদ আপদ হ'লে মোক নিসংকোচেৰে কবি। মই তোক দিম নহয়। মই ভিনদেউৰ একাউণ্টত এতিয়া 30,000 টকা এটা ভৰাই দিছোঁ ৰবি। হ'ব দে ভাইটি, 30,000 নালাগে, 20,000 দিলেও হ'ব। ৰাখি থ, বিপদে আপদে পইচা লাগে। তই 20,000 ধাৰ মাৰোঁতেই যাব। আকৌ ক'ৰ পৰা কেনেকৈ চলিবি? সেই 10,000টোৰে তই ঘৰ চলিবি। হ'ব দে বাৰু, তই দিব খুজিছ যদি দিবি বাৰু। মাহঁতে কি কৰিছে? আৰু মৌচুমী, তাই ক'ত আছে? কি কৰি আছেনো? এবাৰ যামকে যাবও পৰা নাই। তাইক লৈ পেলাই তই আহিবিচোন আমাৰ ঘৰলৈ। হ'ব দে বাৰু, সময় পালে এদিন যাম বাৰু। মা কি কৰি আছে জানো? মাক মই দেখাই নাই। তাই আছে মোৰ ওচৰতে। কথা পাত নেকি? অঁ দে আকৌ, কিয় নাপাতিম? নাপাতো মই কথা। বা, তাই মোৰ ওচৰৰ পৰা গুচিয়ে গ'ল যা। কিবা কামত লাগি আছে যে, সেইকাৰণে। পিছত পাতিবি দে তই কথা। মই তোক পইচাটো দি লওঁ ৰ। অঁ হ'ব দে নহ'লে ভাইটি। অঁ হ'ব দে। তুমি আকৌ বাৰ লগত কিয় কথা নাপাতো বুলি ক'লা? খং উঠিবলৈ তোমাৰ কি হৈছেনো? নাপাতো মই কথা এইবোৰ বদমাছ মানুহৰ লগত। মৌচুমী, অলপ কথা চাই চিতি ক'বা। সেইজনী মোৰ বা হয়। বা হ'ল কি হ'ল এতিয়া? সদায় সদায় তোমাক পইচা খুজি থাকিব, তোমাৰ পৰা লুটি থাকিব। আমাৰ কি সংসাৰখনৰ কথা নাই নেকি? মৌচুমী, তুমি কথাবোৰ তেনেকৈ নক'বা। বাহঁত বিপদত পৰি আছে। ভিনদেউ চাকৰিটো যোৱাৰ কাৰণেহে তাই মোক এনেকৈ পইচা খুজিছে। আগতে ভিনদেউ চাকৰিটো থাকোঁতে তাই মোক একোৱেই নোখোজে। মই কিবা এটা দিব খুজিলেও তাই নলয়। মই ভাল চাকৰি এটা কৰোঁ যেতিয়া মোৰ বাজনীক মই বিপদত পৰিবলৈ দিম নেকি? মই তাইক সহায় কৰিমেই। মই মোৰ টকাহে দিছোঁ। তুমি যৌতুকত অনা টকা দিয়া নাই নহয়। মই মোৰ দৰমহা টকা বাক দিওঁ, যি কৰোঁ কৰি থাকিম। তাত তুমি চকু নিদিবা। অঁ হয় নেকি? তেনেহ'লে মই যৌতুকত অনা টকা তুমি একদম নালাৰিবা। তুমি যে চাকৰি কৰি আছা সিহঁতৰ কাৰণেহে কৰিছা তাৰমানে। তোমাৰ নিজৰ সংসাৰখনৰ কথা অকণো চিন্তা নাই। তুমি মোক শিকাব নালাগে। মই মোৰ সংসাৰখন কেনেকৈ চলাওঁ, কি কৰোঁ সেয়া মোৰ কথা। কেৱল তুমি অভাৱত নাথাকিলেই হ'ল। অ' বাই দেখোন আকৌ ফোন কৰিছে। হেল্ল' বা, কি হ'ল কচোন? ভাইটি, ভাল খবৰ এটা আছে জানো? ভাল খবৰ? কি ভাল খবৰ বা, কচোন ক। ভিনিয়েৰে যে আজি কেইদিনমানৰ আগত ইণ্টাৰভিউটো দিছিলে, তেওঁ পাছ কৰিছে বুজিছ। অ' থেংক গড। বা, এতিয়াহে মনটো ভাল লাগিছে জানো? কৈছহেনে ভাইটি, ইমান ভাল লাগিছে মনটো। ভিনিয়েৰে মোক খবৰটো দিয়াৰ পিছতে মই লগে লগে তোলৈ ফোন কৰিছোঁ।
হওক দে তেওঁ এটা চিন্তা দূৰ হৈছে চাকৰিটো নাইকিয়া হোৱাৰ পিছৰে পৰা মানুহজনে সদায় মন মাৰিয়ে থাকে তেওঁক দেখিলে বেয়াই লাগে আজি খবৰটো পোৱাৰ পিছতহে ভাল লাগিছে জানো ভাইটি কি কৰোঁ কি নকৰোঁ লাগিছে তহঁতে আহিবিচোন এবাৰ হ'ব দে বা আমি যাম বাৰু আজি সন্ধিয়ালৈকে যাম গোটেইকেইটাই যাম দে হ'ব দে আহিবি এতিয়া ৰাখিছোঁ হা মাহঁতকো খবৰটো দিবি আকৌ দিম এতিয়াই মাহঁতক কওঁ গৈ ৰহ দে হ'ব দে হে ভগৱান এতিয়াহে মনটো ভাল লাগিছে বাজনী যে কেনেকুৱা হৈ গৈছিলগৈ চিন্তাতে ভিনদেউ চাকৰিটো হ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই আৰু